সো গাইজ আপোনালোকক আজি দেখুৱাবলৈ লৈছোঁ ৰাণীত অৱস্থিত হৈ থকা এটা সুন্দৰ মন্দিৰ যাৰ নাম হৈছে শ্ৰী শ্ৰী বুঢ়ী গোসানী দেৱী দুৰ্গা মন্দিৰ। শুনিবলৈ পোৱা মতে মন্দিৰভাগ দেখিবলৈ খুবেই সুন্দৰ। তেনেহ'লে বলক ভিতৰলৈ লৈ যাওঁ আপোনালোকক। গেটৰ পৰা এণ্ট্ৰি কৰিয়ে হাতীয়ে ৰথ এটি টানি থকা দেখিবলৈ পাইছোঁ। চাওকচোন কি সুন্দৰ দৃশ্য। আৰু এই হাতীয়ে টানি থকা ৰথটোৰ ভিতৰত আছে শ্ৰী শ্ৰী গণেশ মন্দিৰ। আহকচোন গণেশ মন্দিৰৰ দৰ্শন কৰোঁ প্ৰথমে। চাওক মন্দিৰভাগ, গণেশৰ মূৰ্তি দেখিবলৈ খুবেই সুন্দৰ লাগিছে নহয় জানো। আৰু এতিয়া আমি মেইন মন্দিৰ ভাগলৈ গৈ আছোঁ। ভিডিঅ'ৰ লগত জড়িত হৈ থাকক। কিছু দূৰ ওপৰলৈ আহি মেইন মন্দিৰভাগ দেখিবলৈ পালোঁ। চাওকচোন মেইন মন্দিৰটো দেখিবলৈ খুবেই সুন্দৰ। মন্দিৰভাগৰ মেইন গেটৰ সন্মুখত এনেধৰণৰ প্ৰতিমূৰ্তি দেখিবলৈ পাইছোঁ। তাকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া আপোনালোকে দেখিবলৈ পাইছে মেইন মন্দিৰৰ ভিতৰ ভাগ। মন্দিৰটোৰ ওপৰ ভাগটো পদুম ফুলৰ আকৃতিৰ বনোৱা হৈছে। এই মন্দিৰ ভাগৰ পৰা এটা আল্টিমেট ভিউ দেখিবলৈ পোৱা যায়। চ' সাজু হৈ যাওক সেই ভিউটো। কেনেকুৱা লাগিছে এইটো? বৰ্তমান আমি কি দেখিবলৈ পাই আছোঁ এইটো? একোলেণ্ড যাব বিচাৰিছা? এতিয়া সন্ধিয়া হৈ গ'ল নহয়, এতিয়া ঠাণ্ডা লাগিব একোলেণ্ডত। পিছত লৈ যাম দেই। গাইজ আইটোক ঠগাই কিনি থৈ দিলোঁ, পিছত দেখা যাব।